29 টেক্স দিয়াই আছে 1,20,000 টকাত আপোনালোকে আইটেম পাই আছে চাই লওক 1,20,000 দিয়ক আৰু এখন এচি থকা বঢ়িয়া গাড়ী আপোনালোকে লৈ যাওক হণ্ডাৰ গাড়ী আপোনালোকে চাওক এণ্টিয়াৰ চব খুবেই ধুনীয়া পাৱাৰ ষ্টাইল নাথাকে না এচি থাকে এচি থকা এখন মিউজিক সিস্টেম লগোৱা আছে সনি ধুনীয়া লগোৱা আছে ন মিউজিক সিস্টেমো লগোৱা আছে 2013 এখন নেনো পাই আছে 55,000 টকাত 55,000 টকা 78,000 মাৰুতিৰ ভৰসা এল্টো এলেক্সা পাই আছে আপোনালোকে চাই লওক গাড়ী চাই লওক স্পিকাৰ গোটেই লাগি আছে 2,70,000 টকা দিয়ক 2,70,000 টকা দিলে এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব যদি ৰিফাইনেন্স যদি কৰে এখন ৱেগনাৰ ভিএক্সা আপোনালোকে মিনিমাম 60,000 75,000 টকাত আপোনালোকে চেন্ট্ৰ পাই আছে আজিৰ তাৰমানে দাদাই পানীৰ দামত গাড়ী দি আছে না পানীৰ দামত একদম কম দামত দি আছে 75,000 টকা দিয়ক আৰু আপোনালোকে চেন্ট্ৰ লৈ যাওক অকল 75,000 17ৰ এল্টো 800 2,30,000 টকাত পাই আছে 2,30,000 টকা দিয়ক আৰু 2017ৰ এখন এল্টো আপোনালোকে লৈ যাওক 2,05,000 টকাত 2,05,000 টকাত ৱেগনাৰ পাই আছে 2,05,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ লৈ যাওক ক'ত আহিব লাগে ট্ৰান্সফাৰ গোটা কৰি দিব ফাইনেন্স হৈ যাব ন ৰিফাইনেন্স কৰিলে 60,000 টকা দিলে ওলাই যাব ন 2,65,000 টকাত পেট্ৰলৰ সুইফট পাই আছে দাদা কৈছে দামটো হিচাপে কিন্তু গাড়ীখন মিলা নাই কিন্তু গাড়ী বহুত ভালে আছে 2,45,000 টকাত পাই আছে 17ৰ এল্টো আপোনালোকে 2,45,000 পাই আছে যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো আপোনালোকে মিনিমাম 40,000 50,000 টকা দিলে ওলাই যাব 5,000 টকাত 1,05,000 টকাত আপোনালোকে সুইফট পাই আছে 5 বছৰ টেক্স আপোনালোকে দিয়াই আছে আপোনালোকে একো কৰিব নালাগে দিয়াই আছে 1,05,000 টকা দিলে হ'ল দিলে এখন সুইফট আপোনালোকে ক'লে 2,80,000 টকাত আপোনালোকে ইকো স্পৰ্ট পাই আছে 2016ৰ ইকো স্পৰ্ট পাই আছে 2,80,000 টকাত 2017ৰ ৰিনল কুইট মাত্ৰ দাদাই কৈছে 23,000 চলিছে মাত্ৰ 23,000 জেনুইন চলিছে দাদা যদি কৈছে আপোনালোকে ডিলাৰৰ হিষ্ট্ৰী চাব পাৰে যাই ফালে মোৰ কোনো ডাউট নাই আপোনালোকে চাওক গাড়ী টায়াৰো ভালে আছে 2,30,000 টকাত বন্ধুসকল আজি আকৌ নতুন ভিডিঅ' লৈ আহিছো কি কাৰণত জানে আজি তাৰমানে গাড়ী তাৰমানে পানীৰ দামত দাদাই দিব এনেকুৱা প্ৰাইজত আপোনালোকে গাড়ী পাই আছে এল্টো পাব আপোনালোকে আই10 পাব দাদা এল্টোখনৰ কিমান দাম কওকচোন আপোনাৰ এল্টো আপোনাৰ 2,30,000 পৰা ষ্টাৰ্টিং আৰু এখন হেৰি আছে 78,000 দিও 70 আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান ষ্টাৰ্টিং প্ৰাইস 55,000 পৰা 55,000 টকাটো গাড়ী পাব আপোনালোকে 75,000 টকাটো গাড়ী পাব আপোনালোকে 1,10,000 টো গাড়ী পাব 2,05,000 টকাটো গাড়ী পাব 65,000 টকাটো গাড়ী পাব বিভিন্ন প্ৰাইজত তাৰমানে আপোনালোকে এই শ্বৰুমত আপোনালোকে গাড়ী পাব পানীৰ দামত গাড়ী পাব আৰু যিবিলাক গাড়ী ৰিফাইনেন্স কৰিব বিচাৰিছে এইবিলাক ৰিফাইনেন্সও কৰি দিব মিনিমাম ডাউন পেমেন্ট দিলে হৈ যাব দাদা প্ৰথমতে আপোনাৰ এড্ৰেছটো জনাই দিয়ক আকৌ ক'ত আছে এই শ্বৰুমটো মিৰ্জা হয় নিজেশ্বৰী মন্দিৰৰ একেবাৰে সন্মুখতে ন আৰু আপোনাৰ শ্বৰুমটোৰ নামটো কি নিজেশ্বৰী অটোমোবাইল ন আৰু কি বুলি কয় শ্বৰুমটোত গাড়ীখিনি ৰিফাইনেন্স এভেইলেবল ফেচিলিটি আছে মোটামুটি গাড়ী আছে প্ৰায় কিছু সংখ্যক গাড়ী নাই আৰু যিখিনি অকমান পুৰণি গাড়ীখিনি নকৰেতো ফাইনেন্স যিমানে 13 বা 14 বা ৰিফাইনেন্স 11 পিছৰ পৰা ফাইনেন্স হৈ যাব 11 পিছৰ পৰা ৰিফাইনেন্স এভেইলেবল হ'ব আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইসটো ক'লে আপুনি 55,000 টকাৰ পৰা আছে ন গোটেইখিনি দাদা আপোনাৰ এল্টো আৰম্ভ হ'ব আপোনাৰ 78,000 হ'ব ন দাদা গোটেইখিনি ডিটেইলছ আপোনালোক দি দিলে দাদা আৰু মই মিলি আজি যিখিনি গাড়ীৰ ষ্টক আছে পানীৰ দামৰ যিখিনি গাড়ী আছে সেইখিনি এতিয়া আপোনাক ষ্টকটো দেখাই দিম বলক সেইফালে পাই যাওক এখনকৈ দেখাই আছো আপোনালোকে খালি ভিডিঅ'টো স্কিপ কৰি নাচাব চালে গম নাপাব বলক এতিয়া আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ দাদা আই10 কওক আই10 1,20,000 টকা 1,20,000 2009 একদম হেৰিলৈকে টেক্সটো দিয়া আছে 29 লৈকে দিয়া আছে 29 টেক্স দিয়াই আছে 1,20,000 টকাত আপোনালোকে আই10 পাই আছে চাই লওক 1,20,000 দিয়ক আৰু এখন এচি থকা বঢ়িয়া গাড়ী আপোনালোকে লৈ যাওক হণ্ডাৰ গাড়ী আপোনালোকে চাওক এণ্টিয়াৰ চব খুবেই ধুনীয়া হৈছে আপোনালোকে চাওক পাৱাৰ উইণ্ডো পাই আছে কি ধুনীয়া গাড়ী এখন পাই আছে 1,20,000 টকা দিলে হ'ল দিলে এখন আই10 আপোনালোকে লৈ যাব পাৰিব 1,20,000 টকা দিয়ক আৰু দি এখন আই10 আপোনালোকে লৈ যাওক সোনকালে শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে দাদা এল্টো পালো এখন কওক এল্টো আপোনাৰ 78,000 কিমান চনৰ এখন 2007 টেক্স আপডেট আছে টেক্স আপডেট আছে 75,000 নেকি 78,000 মাৰুতিৰ ভৰসা এল্টো এলেক্সা পাই আছে আপোনালোকে চাই লওক গাড়ী চাই লওক স্পিকাৰ গোটেই লাগি আছে 78,000 আপোনালোকে মাৰুতিৰ গাড়ী পাই আছে আপোনালোকে চাই লওক 78,000 দিয়ক আৰু আপোনালোকে এল্টো লৈ যাওক 78,000 দিলে হ'ল দিলে এখন এল্টো আপোনালোকে লৈ যাব পাৰিব স্পলাৰ গোটেই লাগি আছে আপোনালোকে চাই লওক এইবিলাক চব লাগি আছে পিছফালে স্পলাৰ লাগি আছে 78,000 দিলে হ'ল
আৰু এখনতো কেছেটো ল'ব লাগিব, দাদাৰ লগত বহক, দাদাই অলপ মিলাই পেলাই আপোনালোকক দি দিব। 78,000 পৰা অলপমান মিলাই দি দিব। আৰু এখন এল্টো হ'ল দাদা, কওক। এখন 2017 হয়, এখন এলেক্সাই হয়, হয়। এখন 2,30,000 2017 এল্টো 800 2,30,000 টকাত পাই আছে। 2,30,000 টকা দিয়ক আৰু 2017 এখন এল্টো আপোনালোকে লৈ যাওক। যদি ৰিফাইনেন্স যদি কৰে 40,000 50,000 টকা দাদাৰ জমা দিলে হ'ল। জমা দিলে এখন গাড়ী আপোনাৰ ঘৰত লৈ যাব পাৰিব। বোলে সেইফালে যাওঁতে বিভিন্ন ধৰণৰ গাড়ী আছে, মই আপোনালোক দেখাই আছো এখন এখনকৈ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, চালে আপোনালোকে একো গমেই নাপাব। আৰু এখন চেণ্ট্ৰ পাব, কওক। এখন আপোনাৰ 75,000 কোন চনৰ? এখন 2007 এখনৰ টেক্স পুৰা আপডেট আছে। 75,000 টকা। 28 লৈকে টেক্স আপডেট আছে। 75,000 টকাত আপোনালোকে চেণ্ট্ৰ পাই আছে। আজিৰ তাৰমানে দাদাই পানীৰ দামত গাড়ী দি আছে, একদম পানীৰ দামত একদম কম দামত দি আছে। 75,000 টকা দিয়ক আৰু আপোনালোকে চেণ্ট্ৰ লৈ যাওক। অকল 75,000 টকা দিলে হ'ল। দিলে এখন চেণ্ট্ৰ আপোনাৰ ঘৰত লৈ যাব পাৰিব। আৰু এখন ৱেগনাৰ পালো। এখন আপোনাৰ 2014 VXI হয়। হয়, এখন আপোনাক দি আছো মই 2,70,000। 2014 ৱেগনাৰ VXI 2,70,000 টকা দিয়ক। 2,70,000 টকা দিলে এখন ৱেগনাৰ আপোনালোকে লৈ যাব পাৰিব। যদি ৰিফাইনেন্স যদি কৰে এখন ৱেগনাৰ VXI আপোনালোকে মিনিমাম 60,000 70,000 টকা দিয়ক। ইণ্টেৰিয়ৰ চাই লওক, VXI মডেল হয়। 60,000 70,000 টকা দিলে হ'ল। দিলে এখন ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন নেনো পালো। এখন আপোনাৰ 55,000 ফিক্স প্ৰাইচ এইটো। কোন চনৰ? এখন আপোনাৰ 2013। এচি আছে না পুৰা? এচি আছে। এচি আছে না? এখন পাৱাৰ ষ্টাৰিং নাথাকে, পাৱাৰ ষ্টাৰিং নাথাকে না? এচি থাকে। এচি থকা এখন মিউজিক সিস্টেম লগোৱা আছে, সনি ধুনীয়া মিউজিক লগোৱা আছে ন? মিউজিক সিস্টেমো লগোৱা আছে। 2013 এখন নেনো পাই আছে 55,000 টকাত। 55,000 টকা, 55,000 টকা না? 55,000 টকা দিলে হ'ল। দিলে এখন আপোনালোকে নেনো লৈ যাব পাৰিব। মিউজিক সিস্টেম গোটেই লাগি আছে, আপোনালোকে চাই লওক। এচি পাই আছে, হিটাৰ পাই আছে, গোটেইখিনি এভেইলেবল আছে। আপোনালোকে 55,000 টকা দিলে হ'ল। দিলে এখন নেনো আপোনালোকে লৈ যাব পাৰিব। শ্বৰুম সোনকালে ভিজিট কৰক। ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে। দাদা আৰু এখন ৱেগনাৰ পালো। এখন 2011 হয়। এখন আপোনাৰ 2,05,000। 2,05,000 টকাত 2,05,000 টকাত ৱেগনাৰ পাই আছে। 2,05,000 টকা দিয়ক আৰু দি এখন ৱেগনাৰ লৈ যাওক। ক'ত আহিব লাগিব দাদা শ্বৰুমলৈ। একদম বঢ়িয়া প্ৰাইচ। VXI ন? 2,05,000 টকাত আপোনালোকে VXI ৱেগনাৰ পাই আছে। 2,05,000 টকা দিলে হ'ল। গাড়ী চাই লওক, গাড়ী কি ধুনীয়া আছে। 2,05,000 টকা দিয়ক আৰু ৱেগনাৰ VXI আপোনালোকে লৈ যাওক। আৰু এখন ইয়ন পালো দাদা, কওক। এখন 2017 আগৰ ভিডিঅ'টো আছিলে এখন গাড়ী। হয়, এখন 2,05,000 টকা দিলে হ'ল। এখন 2017 ইয়ন এৰা প্লাছ 2,05,000 টকা দিলে হ'ল। 2,05,000 টকা দিলে হ'ল। দিলে এখন লৈ যাব পাৰিব। ৰিফাইনেন্স কৰিলে 50,000 মান টকা দিয়ক আৰু লৈ যাওক। আৰু এখন সুইফট পালো। এখন 2012 গাড়ী হয় দেই। এখন যদিও 12 গাড়ীখন তাৰমানে মোটামুটি 18-19 গাড়ী মথনতে আছে। গাড়ী একদম কম, 60,000 চলা গাড়ী। হয়, পেট্ৰল টনাৰ গাড়ী, পেট্ৰল। প্ৰাইস এখন আপোনাৰ 2,65,000। পেট্ৰলৰ সুইফট গাড়ীখনৰ এনে দাম বয়স হিচাপে দামটো অকমান বেছি যেন লাগিলেও গাড়ীখনৰ কণ্ডিশ্যন হিচাপে গাড়ীখন খুবেই ভাল ন? হয় হয়। পেট্ৰলৰ সুইফট VXI 2,60,000 না? 2,65,000 টকা। 2,65,000 ন? উইথ ট্ৰান্সফাৰ গোটা কৰি দিব। ফাইনান্স হৈ যাব। ফাইনান্স হৈ যাব ন? ৰিফাইনেন্স কৰিলে 60,000 টকা দিলে ওলাই যাব ন? 2,65,000 টকাত পেট্ৰলৰ সুইফট পাই আছে। দাদা কৈছে দামটো হিচাপে কিন্তু গাড়ীখন মিলা নাই, কিন্তু গাড়ী বহুত ভালে আছে। ফাৰ্ষ্ট অনাৰ গাড়ী পাই আছে। গুৱাহাটীৰ নগৰত থকা গাড়ী আছে। গাড়ীৰ কণ্ডিশ্যন খুব ভাল বুলি কৈছে দাদাই। মই আপোনালোক ইণ্টেৰিয়ৰটো দেখাই আছো, আপোনালোকে চাই লওক। পেট্ৰলৰ সুইফট হ'লে আপোনালোকে চিন্তা কৰিব নালাগে। পেট্ৰলৰ গাড়ী, পেট্ৰলৰ সুইফট পাই আছে আপোনালোকে। VXI আপোনালোকে চাই লওক। 2,65,000 টকাত পাই আছে, চাই লওক। VXI মডেল হয়। 2,65,000 টকা দিলে হ'ল। দিলে এখন পেট্ৰলৰ সুইফট আপোনালোকে লৈ যাব পাৰিব। আৰু এখন গাড়ী এটা ভাল আছে, ফাৰ্ষ্ট অনাৰ আৰু গুৱাহাটীৰ নগৰত পাই আছে। গাড়ী কালাৰ চাওক, কালাৰো অলমষ্ট মোটামুটি গাড়ীখন ভালে আছে। কৰিব লগা কাম একো নাই। আৰু তথাপিতো যদি কিবা আপোনালোকৰ ডাউট থাকে মনত, দাদাক আপোনালোকে জনালে হ'ল। দাদা আপোনালোক কৰি দিব। আৰু যদি ৰিফাইনেন্স কৰিব বিচাৰিছে এখন গাড়ী ৰিফাইনেন্স এভেইলেবল হ'ব। ৰিফাইনেন্স কৰিলে মিনিমাম 60,000 টকা দিলে হ'ব। দাদা এল্টোখন পালো, কওক। এল্টো এইখনৰ 2017 গাড়ী হয়। এখন পৰিব আপোনাৰ 2,45,000। 2017 এল্টো 2,45,000 টকাত পাই আছে। 17 এল্টো আপোনালোকে 2,45,000 পাই আছে। যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো আপোনালোকে মিনিমাম 40,000 50,000 টকা দিলে হৈ যাব ন? 40,000 50,000 টকা দিয়ক। আৰু 17 এল্টো 800 মাৰুতিৰ ভৰসা এল্টো 800 আপোনালোকে পাই আছে। আৰু এখন গাড়ীৰ আপোনালোকে সকলোৱে জানে মাইলেজটো খুব ভাল, হয়নে দাদা? গাড়ীখন খুব ধুনীয়া, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাড়ীখন।
দাদা আপোনালোকে কৈ দিলে আৰু তথাপিতো যদি কিবা কৰিব লগা কাম থাকে সেইখিনি মই কৰাই দি দিম। কৰাই দিব আৰু দাদা চলাই ক'লে পেলাই হ'ল তেখেতে কয় আৰু যে এইখিনি কাম কৰিবলৈ মই কৰাই দিম। কৰাই দিব ন। হয় হয়। আৰু এখন চুইফ্ট পালো কওক। এখন আপোনাৰ 2008 গাড়ী। হয়। গাড়ীখনৰ টেক্সটো কমপ্লিট আপডেট আছে। হয়। 5 ইয়াৰ্ছ টেক্স দিয়া হৈছে, ৰিনিউ টেক্স দিয়া হৈছে। হয়। এখন আপুনি 1,05,000 টকা দিলে হ'ল। 1,05,000 টকাত 1,05,000 টকাত আপোনালোকে চুইফ্ট পাই আছে। 5 বছৰ টেক্স আপোনালোকে দিয়াই আছে, আপোনালোকে একো কৰিব নালাগে, দিয়াই আছে। 1,05,000 টকা দিলেই হ'ল, দিলে এখন চুইফ্ট আপোনালোকে ঘৰত লৈ যাব পাৰিব। 1,05,000 টকা দিয়ক আৰু দি এখন চুইফ্ট আপোনালোকে লৈ যাওক। এখন ৰিফাইনেন্স নহ'ব, এখন আপোনালোকে কেছত লৈ যাব লাগিব। এখন ৰিফাইনেন্স কৰিব নহ'ব। অন টেবুল দাদাৰ লগত বহক, দাদা অলপমান মিলাই দিব। আৰু এখন ফ'ৰ্ড, এখন ফ'ৰ্ড ইকো স্পৰ্টছ। হয়। এখন আপোনাৰ 2016 হয়। হয়। এখন আপোনাৰ 2,80,000 একদম ৰিয়েল দাম। ৰিয়েল দাম। এলয় কোম্পানী ফিটেড এলয় লাগি আছে আপোনাৰ। এলহিল চেনেল গোটাই লাগি আছে। ইকো স্পৰ্ট 2 লাখ কিমান বুলি ক'লে? 2,80,000। 2,80,000 টকাত আপোনালোকে ইকো স্পৰ্ট পাই আছে। 2016 ইকো স্পৰ্ট পাই আছে 2,80,000 টকাত। 2,80,000 ন? 2,80,000 ন, ৰেটৰ হ'ল পাজল লাগি যায়, সেইকাৰণে বাৰে-বাৰে ৰিপিট কৰা যায় আছে। 2,80,000 টকাত 2016 চনৰ ইকো স্পৰ্ট পাই আছে। যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 80,000 90,000 টকা দাদা দিব লাগিব। দিলে এখন ইকো স্পৰ্ট আপোনালোকে ঘৰত লৈ যাব পাৰিব। আৰু এখন কওক ৰেনল্ট কুইড এখন 2017 হয়। এই গাড়ীখন 23,000 মাত্ৰ ৰানিং হৈছে। একদম বঢ়িয়া হৈ আছে আৰু শ্বৰুম। একদম গাড়ী শ্বৰুম। আপোনাৰ ইয়াতে গোটেইখিনি ফেচিলিটি যিখিনি লাগে, জিপিএছ গোটেইখিনি ফেচিলিটি আছে। হয়। RX টপ মডেল হয় একদম। হয়। এই গাড়ীখন মই আপোনাক দি আছো 2,30,000 টকা। ফাৰ্ষ্ট অনাৰ। ফাৰ্ষ্ট অনাৰ গাড়ী। ফাৰ্ষ্ট অনাৰ ছেকেণ্ড অনাৰ আপোনালোকে এখন আৰু এখন গাড়ী আপুনি যদি চাই ডিলাৰত যায় গোটেই ৰেকৰ্ডখিনি গোটেই আপোনাৰ ডিটেইলছ হিষ্ট্ৰীটো পাই যাব গাড়ী। হিষ্ট্ৰী পাই যাব ন? একদম পুৰা আপ টু ডেট হিষ্ট্ৰী থকা গাড়ী। হয়। আপোনালোকে ডিলাৰত গৈ চালে কোন চনৰ গাড়ীখন? এখন 2017 2017 ৰেনল্ট কুইড। মাত্ৰ দাদাই কৈছে 23,000 চলিছে। মাত্ৰ 23,000 জেনুইন চলিছে। দাদাজীয়ে কৈছে আপোনালোকে ডিলাৰৰ হিষ্ট্ৰী চাব পাৰে, যাই পেলাই মোৰ কোনো ডাউট নাই। আপোনালোকে চাওক গাড়ীৰ টায়াৰো ভালে আছে। 2,30,000 টকাত পাই আছে। আৰু যদি ৰিফাইনেন্স যদি কৰে 40,000 50,000 টকা দিয়ক আৰু দি এখন ৰেনল্ট কুইড বহুত কম চলা গাড়ী এখন আপোনালোকে ঘৰত লৈ যাওক। গাড়ী চাই লওক, গাড়ী কি ধুনীয়া আছে। মাত্ৰ 40,000 50,000 টকা দাদা জমা দিলে হ'ল, দিলে এখন কুইড আপোনালোকে ঘৰত লৈ যাব পাৰিব। সোনকালে শ্বৰুম ভিজিট কৰক। ডিছপ্লেত দাদাৰ ফোন নম্বৰ আহিছে। গাড়ীৰ ষ্টক চাওক, ইমূৰৰ পৰা সিমূৰলৈ গোটেই গাড়ী আপোনালোকে চাই লওক। গাড়ী পানীৰ দামত গাড়ী দি আছে। তাক সোনকালে শ্বৰুম ভিজিট কৰক। আৰু এখন I10 পালো 2018 গ্ৰেণ্ড I10 মেগনা হয় এখন। হয়। এই গাড়ীখন দি আছো মই আপোনাক 3,30,000 টকাত একদম ফিক্স প্ৰাইচ। 3,30,000 টকাত 2018 গ্ৰেণ্ড I10 মেগনা পাই আছে। আপোনালোকে চাই লওক, মেগনা পাই আছে। যদি ৰিফাইনেন্স যদি কৰে এখন গ্ৰেণ্ড I10 আপোনালোকে 80,000 90,000 টকা জমা দিব লাগিব। আৰু জমা দিলে এখন গ্ৰেণ্ড I10 আপোনালোকে লৈ যাব পাৰিব। আৰু এখন এল্টো K10। এখন K10খন আমাৰ হেৰিখিনি বহুত দিন দেখিলে। হয় হয়। গাড়ীখন 1.5 লাখ টকাতে আছিল, সেইটো দামে আছে। কিন্তু গাড়ীখন এইবাৰ মই কামখিনি তেখেতসকলক কৰাই দিওঁ। অলপ কাম আছিল কাৰণে অলপ মানুহখিনি হেৰি কৰি পছন্দ কৰা নাছিল, কিন্তু এবাৰ কামখিনি মই কৰাই দি দিম। এল্টো K10 শ্বিলঙৰ মানুহে খুব ভাল পায়। 1.5 লাখ টকাত 1.5 লাখ টকা দিলে হ'ল, দিলে এখন এল্টো K10 আপোনালোকে ঘৰত লৈ যাব পাৰিব। এখন গাড়ী ৰিফাইনেন্স নহয়, আপোনালোকে এখন কেছত লৈ যাব লাগিব। দাদা হ'লে মই ৰিফাইনেন্সো কৰাই দিম। কামৰূপ ডিষ্ট্ৰিক্টৰ মানুহৰ ৰিফাইনেন্সো কৰাই দিম। দাদা এটা প্লাছ পইণ্ট, কামৰূপ ডিষ্ট্ৰিক্টৰ যদি মানুহ হয় দাদা কৈছে মই ৰিফাইনেন্সো কৰি দিম। আৰু আপোনালোকৰ গাড়ী আৰু কি আছে ষ্টকত? আৰু গাড়ী আপোনাৰ মাৰুতি ভেন আছে। হয়। ভেন মোৰ অলপ কাম আছিল, ৱৰ্কশ্বপত কৰিব দিয়া আছে। হয়। তাৰপিছত আৰু নিছান মাইক্ৰা আছে। নিছান মাইক্ৰা আছে ন? দুখন আছে। আৰু আজিৰ গাড়ী সমাপ্ত কৰি দিলোঁ এইখিনিতে ভিডিঅ'টো। এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে নিজস্ব শ্বৰুমৰ দাদাৰ শ্বৰুমটোৰ নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ। দাদা জয় অসম। জয় অসম।